এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ' বিগত 24 ঘণ্টাত খুবেই চৰ্চিত হৈ পৰিছে বিগত 24 ঘণ্টাত সমগ্ৰ দেশত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' এই ভিডিঅ'টো দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমান্তৰালভাৱে এই ভিডিঅ'টো দেখিবলৈ পোৱা গৈছে ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে সেলফি লৈছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সেলফিৰ সেই সময়ৰ বিশেষ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে প্ৰথমে সেলফি আৰু তাৰ পিছত ইটালীৰ প্ৰধানমন্ত্ৰীৰ বিশেষ ভিডিঅ' আৰু সেই ভিডিঅ'টো সামাজিক মাধ্যমত খুব চৰ্চিত হৈ পৰিছে আৰু নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কাৰণ ইটালী ভ্ৰমণ কৰিবলৈ গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই বিশেষ ভিডিঅ'টোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক বৰ্তমান যথেষ্ট শক্তিশালী ভাৰত আৰু ইটালীৰ মাজৰ যি সুসম্পৰ্ক সেই সুসম্পৰ্কক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে হেগতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰাৰ সময়ৰ সেই বিশেষ ভিডিঅ'টো এই মুহূৰ্তত সমগ্ৰ ভাৰতৰ সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ পৰিছে সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি ভিডিঅ'টো এই মুহূৰ্তত আপোনালোকক দেখুৱাম সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সেলফি দেশজুৰি ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' যেটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে জিঅৰ্জিয়া মেলোনিৰ সৈতে বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত এই ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু সামাজিক মাধ্যমত ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ' শ্বেয়াৰ কৰাৰ পাছতে সমগ্ৰ দেশজুৰি এই ভিডিঅ'টো খুবেই চৰ্চিত হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এদৰে দেখিবলৈ পোৱা গ'ল ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীক নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কাৰণ আমি দেখুৱাইছো এই মুহূৰ্তত ইটালীলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইবাৰৰ ইটালী ভ্ৰমণ খুবেই গুৰুত্বপূৰ্ণ আছিল কাৰণ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ পাছতে G7 সামিটত অংশগ্ৰহণ কৰিবৰ বাবে ইটালীত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো ইটালীৰ সৈতে দেশৰ কূটনৈতিক যে সম্পৰ্ক এই সম্পৰ্ক খুবেই শক্তিশালী বুলি ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছিল আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এইদৰে বন্ধুত্বসুলভ মনোভাৱেৰে এক প্ৰকাৰ বাৰ্তালাপ কৰিলে ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদীক সৈতে কৰা বাৰ্তালাপৰ ভিডিঅ' সমগ্ৰ দেশৰ সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ পৰিছে আৰু নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ আৰু জিঅৰ্জিয়া মেলোনিৰ সৈতে এইদৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যে স্পষ্টৰূপে প্ৰমাণ কৰিছে যে ভাৰত আৰু ইটালীৰ সম্পৰ্ক বৰ্তমান যথেষ্ট শক্তিশালী আৰু যথেষ্ট সুদৃঢ় আমি এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো Hello from the Melody team. 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 Hello from the